Hello dear friends, আজি আমি আলোচনা কৰিম ক্লাস 12 কেমিস্ট্রি চ্যাপ্টার 9 নিউ এনসিইআরটি চ্যাপ্টার 5 সম্বন্ধীয় যৌগ কোঅর্ডিনেশন কম্পাউন্ডস ইয়াৰ ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক ইয়াত তোমালোকৰ যে ইম্পৰ্টেন্ট টপিক প্লাস এক্সাম্পল প্লাস পাঠ্যপুস্তক প্ৰশ্নমালা আৰু এক্সাৰসাইজৰ কুৱেশ্যন বিলাক ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক বাছি দিয়া হ'ব ভিডিওটো তোমালোকে সকলোৱে চাবা ইয়াৰ আগৰ ভিডিওত নিউ এনসিইআরটি চ্যাপ্টার 4 ডি আৰু এফ গোষ্ঠীৰ মৌলৰ ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক আলোচনা কৰা হৈছে হেতু ভিডিও লিংক ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে গৈ চাই লবা আজিৰ ভিডিওটো আৰম্ভ কৰো সম্বন্ধীয় যৌগ কোঅৰ্ডিনেশন কম্পাউন্ডস ইয়াৰে তোমালোকে ফাৰ্ষ্টত যে সম্বন্ধীয় যৌগ সম্পৰ্কে ওয়াৰ্নাৰ তথ্য ওয়াৰ্নাৰছ থিওৰি অফ কোঅৰ্ডিনেশন কম্পাউন্ডস এটো তোমালোকে ইম্পৰ্টেন্ট হয় এটো টপিক তোমালোকে ইম্পৰ্টেন্ট হয় ইয়াৰে তোমালোকে যে ওয়াৰ্নাৰে 1898 চনৰ সম্বন্ধীয় যৌগৰ তথ্যটো উপস্থাপন কৰিছিল ইয়াৰ প্ৰধান স্বীকাৰ্যবোৰ হল ইয়াৰ চাৰিটা স্বীকাৰ্য আছে এই চাৰিটা তোমালোকে চাবা 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে তাৰ পিছত তোমালোকে চাবা দ্বৈত লৱণ আৰু জটিল যৌগৰ মাজত পাৰ্থক্য ডিফাৰেন্স বিটুইন এ ডাবল সল্ট এণ্ড কমপ্লেক্স এটো চাবা 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে পাৰ্থক্য আহিব পাৰে তাৰ পিছত তোমালোকে চাবা সম্বন্ধীয় যৌগ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ পদৰ সংখ্যা ডেফিনিশনস অফ সাম ইম্পৰ্টেন্ট টাৰ্মস পাৰ্টেইনিং টু কোঅৰ্ডিনেশন কম্পাউন্ডস কিছুমান পদৰ সংখ্যা আছে এইবিলাক তোমালোকৰ 1 মাৰ্কৰ 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ইয়াৰে তোমালোকৰ সম্বন্ধীয় সত্তা কোঅৰ্ডিনেশন এন্টিটি এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ সি নম্বৰটো লিগ্যান্ডস ইম্পৰ্টেন্ট হয় ইয়াৰে তোমালোকে লিগ্যান্ডৰ পৰা কুৱেশ্যন অহা দেখা যায় বাৰে বাৰে ইয়াৰে তোমালোকৰ বিশেষকৈ যে কিলেট লিগ্যান্ড আৰু এম্বিডেন্ট লিগ্যান্ড যে এম্বিডেন্ট লিগ্যান্ড কি ইয়াৰ দুটা উদাহৰণ দিয়া এনেকুৱা ধৰণৰ 2 মাৰ্কৰ কুৱেশ্যন আহে এটো তোমালোকে চাবা লিগ্যান্ডটো তোমালোকৰ বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা সম্বন্ধীয় সংখ্যা কোঅৰ্ডিনেশন নাম্বাৰ এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে তাৰ পিছত তোমালোকে চাবা সম্বন্ধীয় বলয় কোঅৰ্ডিনেশন স্পিয়াৰ এটো তোমালোকে ইম্পৰ্টেন্ট হয় এটো তোমালোকে চাবা তাৰ পিছত তোমালোকে চাবা হোমোলেপ্টিক আৰু হিটাৰলেপ্টিক জটিল যৌগ হোমোলেপ্টিক এণ্ড হিটাৰলেপ্টিক কমপ্লেক্সেছ এটো চাবা 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে এই চ্যাপ্টাৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক হল সম্বন্ধীয় যৌগৰ নামকৰণ নোমেনক্লেচাৰ অফ কোঅৰ্ডিনেশন কম্পাউন্ডস এটোৰ পৰা বাৰে বাৰে কুৱেশ্যন আহে এটো তোমালোকে চাবা সম্বন্ধীয় যৌগৰ নামকৰণ তোমালোকে শিকি লবা ইয়াৰে তোমালোকে চাবা উদাহৰণ 9.2 এটো চাবা এটো ইম্পৰ্টেন্ট হয় উদাহৰণ 9.3 এটো তোমালোকে চাবা তাৰ পিছত তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালা 9.1 9.2 এই দুটা তোমালোকে চাবা এইখিনি চালে তোমালোকৰ মানে নোমেনক্লেচাৰ তোমালোকৰ কমপ্লিট হ'ব আৰু তোমালোকে যিকোনো নাহক তোমালোকে পাৰিবা এইখিনি তোমালোকে চাবা তাৰ পিছত তোমালোকে সম্বন্ধীয় যৌগৰ সমযোগিতা এটো ইম্পৰ্টেন্ট এটো টপিক ইম্পৰ্টেন্ট যে আইসোমেৰিজম ইন কোঅৰ্ডিনেশন কম্পাউন্ডস ইয়াৰে তোমালোকে চাবা যে সম্বন্ধীয় যৌগসমূহৰ মাজত প্ৰধানকৈ 2 প্ৰকাৰৰ সমযোগিতা দেখা যায় এটা হল স্থিৰ সমযোগিতা আৰু এটা হল গঠন সমযোগিতা আকৌ স্থিৰ সমযোগিতা 2 প্ৰকাৰ জ্যামিতিক সমযোগিতা আৰু অলগ সমযোগিতা আকৌ গঠন সমযোগিতা 4 প্ৰকাৰৰ হ'ব পাৰে একেটা তোমালোকে চাবা সমযোগিতা ইয়াৰ পৰা কুৱেশ্যন হয় বাৰে বাৰে দেখা যায় তোমালোকে জ্যামিতিক সমযোগিতা ইয়াত তোমালোকে সিস আৰু ট্ৰান্স পাবা এই দুটা চাবা আলোক সমযোগিতা ইয়াত অপটিক্যাল আইসোমেৰিজম এটো তোমালোকে চাবা ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ উদাহৰণ 9.5 এটো চাবা এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে যে সংযোগ সমযোগিতা সম্বন্ধীয় সমযোগিতা আয়নীকৰণ সমযোগিতা দ্ৰাৱক গঠিত সমযোগিতা এইবিলাক তোমালোকে চাবা এইবিলাক তোমালোকৰ ইম্পৰ্টেন্ট হয় যদি তোমালোকে ইংলিশ মিডিয়ামত পঢ়া তোমালোকে এই টাৰ্ম বিলাক চাই তোমালোকৰ কিতাপত টিক দি লবা আৰু হেবিলাক তোমালোকে পঢ়িবলৈ যত্ন কৰিবা তাৰ পিছত তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালা 9.4 এটো তোমালোকে চাবা এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা যোজ্যতা বান্ধনী তত্ত্ব ব্যালেন্স বন্ড থিওৰি এটো টপিক তোমালোকৰ ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কুৱেশ্যন দেখা যায় চাবা এটো তাৰ পিছত তোমালোকে চাবা সম্বন্ধীয় যৌগৰ চুম্বকীয় ধৰ্ম ম্যাগনেটিক প্ৰপাৰ্টিজ অফ কোঅৰ্ডিনেশন কম্পাউন্ডস এটো চাবা এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা ক্ৰিষ্টেল ক্ষেত্ৰ তত্ত্ব ক্ৰিষ্টেল ফিল্ড থিওৰি ইয়াত দুটা টপিক আছে তোমালোকে এই দুটা টপিক চাবা এটা হল যে এ নম্বৰ অষ্টফলকীয় সম্বন্ধ সত্তাত ক্রিস্টাল ক্ষেত্র বিভাজন আর বি নম্বৰ আছে চতুর্ফলকীয় সম্বন্ধ সত্তাত স্ফটিক ক্ষেত্র বিভাজন এই দুটা তোমালোকে চাবা এই দুটা ইম্পর্টেন্ট হয় তাৰপিছত তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালা ইয়াৰে 9.5 9.6 9.7 9.8 9.9 এইকেইটা তোমালোকে চাবা এইকেইটা চালে তোমালোকৰ মানে কনসেপ্ট ক্লিয়াৰ হ'ব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে তাৰপিছত তোমালোকে চাবা সম্বন্ধীয় যৌগৰ গুৰুত্ব আৰু প্ৰয়োগ ইম্পৰ্টেন্স এণ্ড এপ্লিকেশনস অফ কোঅৰ্ডিনেশন কম্পাউন্ডস
এইটো টপিকৰ পৰা কুৱেশ্যন আহে, এইটো টপিক তোমালোকে চাবা, ইয়াৰ ব্যৱহাৰ মানে তোমালোকে চাবা, ইয়াৰ পৰা কুৱেশ্যন 1 মাৰ্কৰ কুৱেশ্যন অহা দেখা যায়। তাৰপিছত এইখিনি চোৱাৰ পিছত তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সলভ কৰিবা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সলভ কৰিলে তোমালোকৰ কনফিডেন্স বাঢ়িব, আৰু এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালে তোমালোকে গম পাবা যে এইকেইটা টপিকৰ পৰা মানে বাৰে বাৰে কুৱেশ্যন অহা দেখা যায়। যে এতিয়া তোমালোকৰ যে অনুশীলনী কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ, তোমালোকে এইকেইটা টিক দি ল'বা। যে অনুশীলনী 9.1 এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 9.3, 9.5, 9.6, 9.7, 9.9, 9.10, 9.11, 9.15, 9.19, 9.20 2023 আহিছিল। তাৰপিছত 9.28, 9.29, 9.30 এইকেইটা তোমালোকে চাবা। ফাৰ্ষ্টত তোমালোকৰ যেহেতু তোমালোকৰ সময় কম, ফাৰ্ষ্টত তোমালোকে কি কৰিবা, টপিক কেইটা ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে যিমান পাৰা এইবিলাক সলভ কৰিবলৈ চেষ্টা কৰিবা। ফাৰ্ষ্টত তোমালোকে টপিক কেইটা চাবই লাগিব। তাৰপিছত তোমালোকে যদি এক্সাৰচাইজ নোচোৱা, তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালে আৰু তোমালোকৰ টপিক কেইটা চালে হৈ যাব, এক্সাৰচাইজ কুৱেশ্যন নাচালেও হ'ব। যদি টাইম থাকে তোমালোকে এক্সাৰচাইজ কুৱেশ্যনবিলাক চাবা। এতিয়া তোমালোকক দেখুৱাই দিম যে টপিক কেইটা বহীত লিখি দিছোঁ, এইখিনি তোমালোকৰ যদি কিতাপ নাই সেইকেইটা তোমালোকে কি কৰিবা, স্ক্ৰীনশ্বট মাৰি ল'বা আৰু এইকেইটা টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইকেইটা টপিক তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ ভিতৰত তোমালোকে সম্বন্ধীয় যৌগৰ নামকৰণ, নমেনক্লেচাৰ অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ আৰু সম্বন্ধীয় যৌগৰ সমযোগিতা, আইচোমেৰিজম ইন কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ, এই দুটা টপিক মানে বেছি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা বাৰে বাৰে মানে কুৱেশ্যন দেখা যায়। Thank you all of you.